আজি দেওবৰীয়া হাজিয়া লগত মোৰ মাত বলে নাই মই মনমি সেম মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেওবৰীয়া বজাৰৰ পৰা চেংমৰা শাক কচুলতি এনেকৈ কিছুমান কিনি আনিছিলোঁ। বহুতেই কমেণ্ট কৰিছিলে বাইদেউ থলুৱা বস্তুৰে ৰেচিপি দিবচোন, এতিয়া পাচলিৰ বহুত দাম হৈছে, পাবলৈও নাইকিয়া হ'ল। তাতে এইবিলাক বস্তু মই বনায়ো ভাল পাওঁ, খায়ো ভাল পাওঁ আৰু মোৰ মানুহজনৰো বহুত প্ৰিয়। চেংমৰা শাক কেনেকৈ বাচিছোঁ আপোনালোকে দেখিছেই, কোমলবিলাক চুচি দিলেই হয়, ওপৰৰ কাঁইটখিনি আৰু যদি বুঢ়া থাকে গুৰি ফালে অকণমান চুচটো এৰুৱাই ল'ব। এনেকৈ আচক মই দেখুৱাই দিছোঁ আপোনালোকক। একেবাৰে মানে গুৰি ফালটো অকণমান বুঢ়া থাকিলে চুচটো এৰুৱাই ল'ব আৰু আগ অংশ চুচি দিলেই হ'ল। মই অলপমান বাছি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া মচুৰ দাইল আৰু কঁঠাল গুটিৰ লগত চেংমৰা শাক বনাম। প্ৰথমতে কমকৈ তেল দি পেলাই পিঁয়াজ নহৰু আদা পেষ্ট দিলোঁ, ভাজি ল'লোঁ। এতিয়া মচুৰ দাইল কেইটামান ধুই পেলাই দি দিছোঁ, সেইখিনিও লৰাই লৈছোঁ আৰু কঁঠাল গুটি কেইটামান চাফা কৰি ফালি ফালি ল'লোঁ। চেংমৰা শাকো দিলোঁ, নিমখ হালধি দি ভালকৈ লৰাই ল'লোঁ। ইয়াত নহৰু আদাৰ গোন্ধটোৱে ভাল হয় আৰু যদি ঠাণ্ডাকালি থাকে আপোনালোকে তেতিয়া মছলা যোগ কৰিব পাৰে, কিন্তু মই আজি খৰিচা দি বনাম কাৰণে মছলা দিয়া নাই। সিজিবলৈ ঢাকি দিলোঁ, মাজতে পানী দি উতলালোঁ, দাইল সিজিলে একেবাৰে শেষত এয়া খৰিচা দি পেলাই মই গেছটো অফ কৰি দিম। এতিয়া মান ধনিয়া অলপ কাটি দিছোঁ গেছ অফ কৰি। এয়া দাইল হৈ গ'ল। এটা ৰীল দিছিলোঁ মই চেংমৰা শাক আৰু চিকেন দিয়া, ৰীলটো আপোনালোকে চাব পাৰিব। এইখিনি হ'ল কচুলতি। কচুলতি কেনেকৈ চাফা কৰিব লাগে সকলো জানেই, তথাপিতো মই অকণমান চাফা কৰি দেখুৱাই দিছোঁ। একেবাৰে উজু কটাৰীখনেদি অকণমান চুচি দিলেই ইয়াৰ বাকলিটো এৰাই যায়। বাকলিটো এৰুৱাই পেলাই টুকুৰা টুকুৰকৈ কাটি পেলাই মই ভালকৈ ধুই ল'ম। প্ৰথমখিনি ক'লা থাকে, এটা পাতল বাকলি থাকে আৰু সেইখিনি চাফা কৰি দিয়াৰ লগে লগে ভিতৰখিনি কোমল থুথুকৈ সেউজীয়া অংশ ওলায়। গতিকে মই কাটি ল'লোঁ আৰু এইফালে মই আকৌ হাঁহৰ মাংস বনাই আছোঁ। আজি দেওবাৰে আগবেলা আকৌ বৰষুণো দিছে, গতিকে বতৰটো মিলি গৈছে। মই কেৰাহী পাতিলোঁ, সৰিয়হ ফুটালোঁ, নৰসিংহ পাত দিছোঁ। কচুলতি অকণমান বেলেগকৈ বনাম, পিঁয়াজ দিলোঁ আৰু অকণমান নহৰু থেতালি দিছোঁ। ইয়াত আদা দিয়া নাই দেই। এইখিনি ভালকৈ অকণমান ভাজি ল'ম, তাৰপিছতে কচুলতিখিনি দি দিছোঁ। কঁঠাল গুটি অলপমান মই চিটা চিট কৰি দিছোঁ, নিমখ হালধি দিছোঁ, ভালকৈ লৰাই ল'ম। আজি মই এটা নতুন জুতি দি বনাইছোঁ। ফ্ৰেছ নাৰিকল আছিলে, সেই নাৰিকল ফালো মই এয়া চব পিহনাতে অকণমান ৰুকি দিছোঁ। এনেকৈ আপোনালোকে খাইছেনে কেতিয়াবা নাৰিকল ৰুকা দি কচুলতি? খাই চাবচোন, বহুত ভাল লাগে। নৰসিংহ পাত, সৰিয়হ আৰু নাৰিকল ৰুকা, এনেও এই তিনিটা কম্বিনেশ্যন বহুতেই ভাল লাগে। ভালকৈ লৰাই একদম গাপতে কম জুইত ঢাক মাৰি ৰাখিলোঁ। জলকীয়া দিছোঁ কাৰণ অকণমান খজুৱাবও পাৰে, সেইকাৰণে কেঁচা জলকীয়া আপোনালোকে যিমান ইচ্ছা সিমান দিব পাৰে, যিমান জ্বলা খাওঁ বুলি ভাবে। আকৌ ঢাক মাৰি থ'লোঁ। এয়া চব ধুনীয়াকৈ সিজি গ'ল। মই একফাল গোল নেমু চেপি দিছোঁ। টেঙা জ্বলা কম্বিনেশ্যনটো বহুত ভাল লাগে। ইয়াত সৰু মাছ দিও খাব পাৰে। শেষত নাৰিকল ৰুকা আকৌ অকণমান দিলোঁ আৰু এইফালে মোৰ হাঁহো হৈ গৈছে, মান ধনিয়া কাটি দিলোঁ। এতিয়া ভাত বাঢ়িবই হ'ল। এই হাঁহ কোমোৰা ৰেচিপিটো আগতে বহুতবাৰ দিয়া আছে, তথাপিতো চাওঁ বুলি ভাবিলে মই ৰীল এটা দিছোঁ, শ্বৰ্টছত আপোনালোকে চাব পাৰে। আৰু দেখিলেই আজিৰ সাজটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু খাই সকলোৱে ভালেই পালে। আজি সোমবাৰে মই দিছোঁ আপোনালোকক ফিডবেকটো, গতিকে মই আগতীয়াকৈ গমেই পালোঁ। খানা কেনেকুৱা হৈছে? এই লগত মোৰ মাত বোলে নাই। তাইক মই সোনকালে লাগি দিবলৈ মাতিছিলোঁ, একদম খাব সময়ত আহিছে, এনে মতাই নাই। সেইকাৰণে বাঢ়িবলৈ দায়িত্বটো দিলোঁ তাইক। তাই পংখী চববোৰ লাগি বাঢ়িলে আৰু আমাৰ মেইন ডাইনিং টেবুলখনৰ ড্ৰয়িং ৰুমত কোনেও নাখায়, এইখন সৰু, এইখনতে চবেই থেপা থেপিকৈ খাব। এনেই খাইছে ডিম, আকৌ এই হাঁহ চাহ নাখায় আৰু খৰিচাও নাখায়। ভাল লাগে দিছোঁ ৰ। গা পা ধুইহে মই ওলাইছোঁ আৰু দেই। বনাই মেলি চিধাই গা ধুবলৈ গ'লোঁ। গা পা ধুই ইহঁতি মোলৈ খাবলৈ ৰৈ আছে। মই বোলো খাই মই অকণমান জিৰা কটাই খাম। এতিয়া কাৰোবাক ভাত লাগে নেকি দিওঁ।